সাহস লাগিব আৰু তেনেকৈ আমি আগুৱাই যাব লাগিব। ধন্যবাদ। গালে তেতিয়া ৰাইজৰ পৰা বিপুল সঁহাৰি পালে আৰু তেওঁ মনটো ফূৰ্তি লাগিলে। এনেকৈ যে তেওঁ দেখে তেওঁৰ মানে পিঠি এটা উন্নত স্পৰ্শ পালে, ঘূৰি চাই দেখিলে ভূপেনদা। পবিত্ৰ, ইমান গম্ভীৰ, ইমান সুন্দৰ, ইমান এটা পৰিপাতিৰে এই অনুষ্ঠানটো হোৱা আমি অহাৰ পৰা দেখি আপ্লুত হৈছোঁ নিজে। বিপুলে এই কথাকে ক'ব। কণ্ঠসূত্ৰ জিতেন ডেকা জীৱনৰ ওপৰত আধাৰিত কিতাপ শুকুলা ঘোঁৰাৰ প্ৰতিধ্বনি। আমি সকলোৱে জানো আমাৰ গোৱালপাৰাই নহয় গোটেই অসমৰে এজন প্ৰখ্যাত শিল্পী, যিজন শিল্পীয়ে একেলগে তেখেতে গীত লিখিছিল, গীতৰ সুৰ কৰিছিল আৰু গীতত কণ্ঠদান কৰিছিল। তেখেত হ'ল কণ্ঠসূৰ্য জিতেন ডেকা। আৰু সেই জিতেন ডেকাদেৱৰ 2015 চনৰ 26 অক্টোবৰত বকৰপাৰা ফাংচন কৰি আহোঁতে এটি পথ দুৰ্ঘটনাত তেখেত নিহত হয়। আৰু তেতিয়াৰ পৰাই আমি তেখেতৰ স্মৃতি ৰক্ষাৰ্থে বিভিন্ন ঠাইত আজি আমি দুধনৈত পাতিছোঁ। ইয়াৰ আগতে মঙলদৈতো হৈছিলে, কলীয়া কালাইগাঁৱত হৈছিলে আৰু গুৱাহাটীত কেইবাবাৰো অনুষ্ঠিত কৰা হৈছিলে। আৰু তেখেতে নিজেই জিনাৰীত, তেখেতৰ জন্মস্থান জিনাৰী আছিল আৰু জিনাৰীত তেখেতে জিনাৰী কলাকেন্দ্ৰ বুলি এটা নিজস্বভাৱে 2012 চনত তেখেতে অনুষ্ঠান এটি স্থাপন কৰি গৈছিল। তাত কিন্তু সদায় জন্মদিন 26 জানুৱাৰী, তেখেতৰ 1952 চন 26 জানুৱাৰীত তেখেতৰ জন্ম হৈছিল আৰু 2015 চন 26 অক্টোবৰত তেখেতৰ মৃত্যু হৈছিল। সেইটো উদ্দেশ্য আগত ৰাখি তেখেতক যাতে আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি এই দুটা অনুষ্ঠান বিশেষকৈ জিনাৰী কলাকেন্দ্ৰটো আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ, এতিয়ালৈকে কৰি আহিছোঁ। এইবেলি মানে তেওঁৰ নামত এটি বঁটা প্ৰদান কৰা হ'ব। জিতেন ডেকা সোঁৱৰণি বঁটা এইটো এইবেলি নহয়, ইয়াৰ আগতেও কালাইগাঁৱতো শ্ৰোতশ্ৰেণী এটা অনুষ্ঠান আছে গুৱাহাটীত, সেইটোও একেই। আমি জিতেন দাৰ যিটো তেখেতৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ কাৰণে তাতো এটা আমাৰ এটা গঠন হৈছে, সাংস্কৃতিক অনুষ্ঠান এটা গঠন হৈছে, যিটো শ্ৰোতশ্ৰেণী বুলি জনা যায়। সেই শ্ৰোতশ্ৰেণীয়ে ইয়াৰ আগতেও জিতেন দাৰ নামত জিতেন ডেকা সোঁৱৰণি বঁটা এটা দি আহিছে। আৰু এইবেলি যিহেতু আমি দুধনৈত আয়োজন কৰিছোঁ যুটীয়াভাৱে, শ্ৰোতশ্ৰেণী আৰু আমাৰ গোৱালপাৰা জিলাৰ যিখিনি জিতেন দাৰ অনুৰাগী শিল্পী আছে, এই যুটীয়া উদ্যোগত
আমি মানে অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ আৰু যিহেতু আমি দুধনৈত আয়োজন কৰিছোঁ আৰু তেখেতৰ শেষৰ সময়ছোৱাত মোটামুটি আগৰ পৰাই আছিল প্ৰথমৰ পৰাই দুধনৈখন তেখেতৰ অতি মানে প্ৰাণৰ দুধনৈ আছিল তেওঁ সদায় ইয়াতে আহিছিলে ৰিহাৰ্চেল কৰিছিলে গীত পৰিৱেশন কৰিছিলে বিশেষকৈ আমি মিত্ৰদেৱৰ কথাটো ল'ব লাগিব মিত্ৰদেৱ ৰাভা আৰু সেই যেতিয়া বকো অনুষ্ঠান আমি কৰিবলৈ গৈছিলোঁ তাতে মিত্ৰদেৱ ৰাভাদেৱ আছিল আৰু ঘূৰি আহোঁতে আমাৰ যিটো দুৰ্ঘটনা হৈছিল আৰু মিত্ৰদেৱ দা তাতে মানে স্পট ডেথ তেখেতৰ হৈছিলে আৰু সেইটো উদ্দেশ্য আগত ৰাখি এইবাৰ মৰণোত্তৰভাৱে হ'লেও আমি মিত্ৰদেৱ ৰাভাক এই জিতেন দাকা সৌৰণী বঁটাটো আমি প্ৰস্তাৱ আকাৰে দিবলৈ লৈছোঁ